প্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলো অসমবাসীকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, আমি এইবাৰ ইয়াতে যি বালিচৰ আছে আমাৰ মুলুক গাঁৱৰ কাষৰ ডিব্ৰু নৈত, তাতে আমি নতুন পিকনিক স্পট এটা কৰিছোঁ। আৰু সকলোৱে জানে আমাৰ বিন্ধ্যাকটা এখন গৰাখহনীয়া বানবিধ্বস্ত এৰিয়া বুলি গোটেই অসমেই গম পায়। কিন্তু বানপানী শুকোৱাৰ লগে লগে আমাৰ ইয়াত খুব এটা নান্দনিক দৃশ্য গঢ়ি উঠে ডিব্ৰু নৈৰ পাৰত। আৰু আপোনালোকে জানে নিচেই কাষতে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে আৰু আমাৰ ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াত সংগম হয়, একত্ৰিত হয় আৰু এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হয়। আৰু এই পৰিৱেশটো আমি আচলতে গঢ় দিব নোৱাৰিছিলোঁ। ঈশ্বৰে ইমান ধুনীয়া এটা ঠাই দিছে, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক দিছে, ডিব্ৰু নৈৰ কাষত এখন সুন্দৰ ঠাই দিছে, কিন্তু আমাৰ ইয়াৰ স্থানীয় যুৱকসকলে আমি চিন্তা কৰিলোঁ যে এবাৰ ইয়াতে টুৰিজম ডেভেলপ কৰিম। আৰু আমি টুৰিজম ডেভেলপ কৰি আমি আপোনালোকক মাতি আমি চৰ্চা কৰিছিলোঁ আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ কৰিছিলোঁ। আৰু সেই প্ৰচাৰ আজি সফল হৈছে আৰু আপোনালোকে দেখিছে আজি প্ৰায় 20,000 লোক ইয়াতে একত্ৰিত হৈছে। নতুন বছৰ 1 তাৰিখেও বহুত মানুহ ইয়াতে একত্ৰিত হৈছিলে আৰু আজিও হৈছে। আৰু আমি ভৱিষ্যত দিনতো এনেধৰণে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, ৰাইজে যাতে ইয়াত সকলোখিনি সুবিধা লাভ কৰে তাকে আমি আশা কৰিছোঁ। ইয়াত আপোনালোকৰ কি সুবিধা আছে? ৰাইজ যদি আহে, ইয়াত যিসকল দৰ্শনাৰ্থী আছে যদি আহে, ইয়াত উপভোগ কৰিবলৈ কি সুবিধা পাব বা কেনেদৰে কি ব্যৱস্থাপনা ৰাখিছে? হয়, আমাৰ ইয়াতে আপোনালোকে জানে যে আমি ভেলাঘৰ নামেৰে ৰেষ্টুৰেণ্ট এখন বনাইছোঁ। ইয়াত যিসকল লোকে একো বস্তু লৈ নাহে বা খালী হাতেৰে আহিলেও ইয়াতে সকলোখিনি খাই বৈ যাব পাৰিব। ইয়াত থলুৱা খাদ্য ব্যৱস্থা কৰা হৈছে। আৰু কোনোবাই যদি ইচ্ছা কৰে যে আমি পৰিয়ালটো ইয়াতে দিনটো উপভোগ কৰিম বুলি ভাবে, তেতিয়া আমি ইয়াতে ভেলাঘৰ নিৰ্মাণ কৰি দিছোঁ ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু সেই ভেলাঘৰৰ এটা সৰু আমি চাৰ্জ লওঁ আৰু তাতে পৰিয়ালটোৱে নতুন বৰ্ষ উদযাপন কৰিব পাৰিব। আৰু আমি ইয়াতে যি জান আছে, মূল যিডোখৰ ঠাইলৈ আহিবলৈ অকণমান এডোখৰ জান আছে, তাতে আমি এখন খুব সুন্দৰ বাঁহেৰে নিৰ্মিত আমি দলং বনাই দিছোঁ। ইয়াতে চেল্ফি পইণ্টো ইয়াত চেল্ফিও ল'ব পাৰিব। আৰু যি কেবল ব্ৰিজ এতিয়া নতুনকৈ যি দলংবিলাক নিৰ্মাণ হৈ আছে, আমি তাৰ আৰ্হিৰে এখন দলং নিৰ্মাণ কৰিছোঁ। আৰু ইয়াতে পৰ্যটকৰ সুবিধাৰ্থে আমি লেট্ৰিন বাথৰুম টয়লেট বনাই দিছোঁ। আৰু ইয়াৰে সুন্দৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আপোনাৰ কিনাৰতে আছে, সেইখিনি পৰিৱেশ চাব পাৰিব। আৰু নাৱৰ ব্যৱস্থা কৰিছে যাবলৈ? নাৱৰ ব্যৱস্থা আমি কোৱাৰ নাই, ইয়াতে কিছু স্থানীয় লোক আছে, তেখেতসকলে ইয়াতে নাও ৰখাই ৰাখে, তেখেতসকলৰ লগত কথা পাতি সেই ব্যৱস্থাখিনিও তেখেতসকলে কৰিব পাৰিব। আমি সমিতিখনে সেইখিনি নাৱৰ ব্যৱস্থা কৰা নাই, ইয়াৰ স্থানীয় কিছু লোকে সেইটো ব্যৱস্থা কৰি দিছে। আৰু ইয়াৰ যি ডিব্ৰু নদী আৰু ব্ৰহ্মপুত্ৰ সংগমস্থলী, যি খুব সুন্দৰ এটা নান্দনিক দৃশ্য, সেই দৃশ্যবিলাক চাব পাৰিব পৰিয়ালৰ লগত। আৰু যেতিয়া বেলি ডুব যায় তেতিয়া এটা খুব সুন্দৰ পৰিৱেশ ইয়াত সৃষ্টি হয়। সেইটো প্ৰাকৃতিক যিটো মনোমোহা দৃশ্য, এইটো উপভোগ কৰিব পাৰিব। তাতকৈ আৰু ডাঙৰ কি লাগে?